ৰাজীৱ চক 12 জুলাই তাৰিখে শান্তিপূৰ্ণভাৱে উচ্ছেদ সম্পূৰ্ণ হোৱাৰ পিছত যিসকল লোক উচ্ছেদিত যিসকল লোক আছে তেওঁলোকে এই ভূমিতে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত সেই ভূমিতে তেওঁলোকে থিতাপি লৈ আছিলে। তেওঁলোকে তিৰপাল টনি তেওঁলোকৰ যি সা সামগ্ৰী আছে সেইসমূহ ৰখি আছিলে আৰু তাৰ পিছত কিন্তু প্ৰতিটো দিনতে আৰক্ষী বন বিভাগৰ লোকে তেওঁলোকক মানসিক হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে আমছু বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু আজি ৰাতিপুৱাৰ ভাগত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'ল। 10 জনৰো অধিক লোক আহত হৈছে। এগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে। মই এই পৰিৱেশটো দেখুৱাইছোঁ সমৰসজ্জা আৰক্ষীৰ। ইয়াত বেৰিকেড লগাই যিসকল অৰাজনৈতিক দল সংগঠন আছে বা ৰাজনৈতিক দল সংগঠন আছে বা স্থানীয় লোক আছে তেওঁলোকে যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে বেৰিকেড লগাই আৰক্ষী গিজাই আছে আৰু ভিতৰত উচ্ছেদিত লোক এতিয়াও আছে। মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমছু আদিয়ে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে যিহেতু যিদিনাই উচ্ছেদ হৈছে সেইদিনাৰ পৰাই কিন্তু তেওঁলোকে আহি ইয়াত উচ্ছেদিতৰ খবৰ লৈছে আৰু এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চোকা ভাষাৰে চৰকাৰখনক গৰিহণা দি আহিছে। আমছুৰ নেতৃত্ব আছে। মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছিল। আজি কিয় এনেধৰণৰ অনাকাংক্ষিত পৰিৱেশ হ'বলগীয়া হ'ল? ইয়াৰ পৰা সম্পূৰ্ণভাৱে গোৱালপাৰা জিলা প্ৰশাসন দায়ী, গোৱালপাৰা DFO দায়ী। কাৰণ তেওঁলোকে যিধৰণে হিতাৰী শাসন চলাইছে তেওঁলোকে সদায় ৰাতিপুৱা গৈ মানুহখিনিক উত্তেজিত কৰে, ঠাই এৰি যাবলৈ কৈ আছে। তেওঁলোকৰ তিৰপাল আনি আছিল, তিৰপালবিলাক ছিঙি দিয়া হৈছে। আজি ৰাতিপুৱা আচুডিবিৰ পৰা বেতবাৰী যোৱা যি পথ সংযোগী পথ পকী ৰাস্তা চৰকাৰী ৰাস্তা সেই ৰাস্তাটো তেওঁলোকে JCB কাটি দিয়া হ'ল। গতিকে সম্পূৰ্ণভাৱে ইয়াক গোৱালপাৰা DFO পৰিকল্পিতভাৱে ইয়াক এই হত্যাকাণ্ড কৰিছে। আমি এইকাৰণে হত্যাকাণ্ড কৰিছোঁ যে যিহেতু মানুহখিনি শান্তিপূৰ্ণভাৱে সহযোগ কৰিছে তেওঁলোকৰ পকী ঘৰ ভাঙাতে তেওঁলোকে একো ব্যৱস্থা কৰা নাছিল, কোনো ধৰণৰ প্ৰতিবাদ কৰা নাছিল। কিন্তু আজি যেতিয়া তিৰপাল ছিঙি দিয়া হ'ল, ৰাস্তা দিয়া হ'ল ভাঙি, তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু প্ৰতিবাদ কৰাৰ ভাষা তেওঁলোকে বুজি নাপায়। তেওঁলোকৰ ওপৰত যধে মধে নিৰ্মমভাৱে তেওঁলোকক লাঠিচালনা কৰা হৈছে, তেওঁলোকক গুলীচালনা কৰিছে। য'ত তেওঁলোকে কন্দুৱা গেছ দিব পাৰিলেহেঁতেন উত্তেজিত হয়। তেওঁলোকে বিভিন্ন ব্যৱস্থা আছিল, ৰবট গুলি আছিল, কিন্তু তেওঁলোকে ডাইৰেক্ট গুলি কৰি তেওঁলোকক আজি নিহত কৰা হৈছে। গতিকে ইয়াৰ সম্পূৰ্ণ হত্যাকাণ্ড। এয়া DFO হত্যাকাৰী DFO। আমি DFO হত্যাকাৰী DFOক আমি অহা 24 ঘণ্টাৰ ভিতৰত গোৱালপাৰা এৰিব লাগিব, তেওঁক নিলম্বন কৰাক আমি দাবী জনাইছোঁ। অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে আমি বিভিন্ন দল সংগঠন লগ লাগি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ল'ম। ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে কিন্তু চৰকাৰ প্ৰশাসন দায়ী হ'ব। গতিকে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে সংস্থাপন ব্যৱস্থা আপোনালোকে কৰিব লাগিব। কাৰণ এই লোক আপোনালোকৰ বাসিন্দা, এই অঞ্চলৰ বাসিন্দা, এওঁলোকৰ পুৰণি ভোটাৰ। কিন্তু আজি কৈছে যে ভোটৰ নাম কাটি কৰ্তন কৰিম বুলি কোৱা হৈছে। এইবিলাক জোৰ জুলুম কৰা হৈছে। হিটলাৰী শাসন, এইবিলাক স্বৈৰাচাৰী শাসন আমি ইয়াত চলিবলৈ নিদিওঁ। আমি গোৱালপাৰাবাসী ৰাইজ একত্ৰিত হৈছোঁ। আমি একত্ৰিতভাৱে আমি হিন্দু মুছলিম খ্ৰীষ্টান একত্ৰিত হৈছোঁ। আমি একত্ৰিতভাৱে কিন্তু আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আমি সাব্যস্ত কৰিম। বন বিভাগৰ ভূমি উচ্ছেদ হ'বই। মুখ্যমন্ত্ৰী এই ইতিমধ্যে ঘোষণা কৰিছে। শান্তিপূৰ্ণভাৱে হৈছিলেও উচ্ছেদ, কিন্তু আজি অনাকাংক্ষিত এই ঘটনাটো পৰিকল্পিতভাৱে এই ধৰণৰ হত্যাকাণ্ড কৰা হৈছে। চৰকাৰে পৰিকল্পিতভাৱে এই ধৰণে হত্যা কৰিছে। কাৰণ শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছে, মানুহবিলাক সহযোগ কৰিছে। তাৰ পিছত আজি যিসকল মানুহ ভূমিহীন, যিসকলৰ মাটি নাই, যিসকল মানুহৰ খাবলৈ স্থান নাই, সেই মানুহবিলাকে আজি এই ঠাইত তম্বু টানি সেনেকৈ আছিলে। আজি তেওঁলোকৰ সেই তম্বু ভাঙি দিয়া হৈছে। তেওঁলোকক খোৱা পানী দিয়া ব্যৱস্থা কৰা হোৱা নাই। আমাৰ দাবী আছিল 15 তাৰিখে CPM বৃহৎ প্ৰতিবাদ কৰিছিল। আমি বাৰে দাবী কৰিছোঁ যে যিসকল উচ্ছেদিত লোক আছে তেওঁলোকক শিবিৰ বনাওক, শিবিৰ বনাই তেওঁলোকৰ খাদ্য সুৰক্ষাৰ ব্যৱস্থা কৰক। কিন্তু সেইবিলাক কোনো ব্যৱস্থা কৰা নাই। আজি তেওঁলোকক উত্তেজিত কৰা হৈছে। তেওঁলোকৰ যিবিলাক কুঁৱাৰ পৰা পানী আহিছিল সেই কুঁৱাত তেওঁলোকৰ পায়খানা ভাঙি তেওঁলোকৰ মল পেলাই দিয়া হৈছে। আৰু যিবিলাক তম্বু টানি আছে এইটো আজি ভাঙি দিছে। সাধাৰণতে মানুহ উত্তেজিত হৈছে। আৰু এইটো কোনো ধৰণৰ কি নহয়, এইটো পৰিকল্পিতভাৱে উত্তেজিত কৰি এনেকৈ আজি হত্যা কৰা হৈছে। এই হত্যা অসম চৰকাৰে কৰিছে। আমদানি মাটি দিয়ে, সাধাৰণ মানুহক মাটি দিব নোৱাৰে। ইয়াৰ বিৰুদ্ধে কিন্তু আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ হ'ব, তীব্ৰ আন্দোলন কৰি উঠিব। হয়, নিশ্চয়কৈ উত্তপ্ত পৰিস্থিতি কিন্তু এই যি উচ্ছেদিত ভূমি আছে সেই তাতো এই মুহূৰ্তত চলি আছে। এখন বিদ্যালয় জ্বলাই দিয়াৰ খবৰ এই মুহূৰ্তত পোৱা গৈছে। জ্বলাই দিব কৈছিলে, কিন্তু কিছু জ্বলাৰ পিছতে কিন্তু সেয়া নিৰ্বাপিত কৰা হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ। আৰক্ষী মোতায়েন কৰা হৈছে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে। কোনো লোক যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চোকা নজৰ ৰখা হৈছে।